নৱগঠিত 85 নং মাকুম বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী সঞ্জয় কিষাণ ডাঙৰীয়া দেৱে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া দেৱক আদৰণি জনাইছে। মাকুম পৌৰসভা ভাৰত মাতা কি সকলোৱে সহযোগ কৰক। ভাৰত মাতা কি, ভাৰত মাতা কি, জয় আই অসম, জয় আই অসম। আজি এই নিৰ্বাচনী প্ৰচাৰ সভাত মাকুম বিধানসভা সমষ্টিৰ আগন্তুক নিৰ্বাচনৰ ADP সমৰ্থিত প্ৰাৰ্থী বিজেপিৰ পৰম শ্ৰদ্ধাৰ সঞ্জয় কিষাণ ডাঙৰীয়া, তিনিচুকীয়া জিলা বিজেপিৰ সভাপতি কুশকান্ত বৰা ডাঙৰীয়া, দিলীপজ্যোতি মৰাণ ডাঙৰীয়া, উদয় বৰা ডাঙৰীয়া, গিৰীশ বৰুৱা ডাঙৰীয়া, ৰশ্মিনী পাত্ৰ ডাঙৰীয়ানী, প্ৰবাল চেতিয়া ডাঙৰীয়া, উমাকান্ত গোহাঁই ডাঙৰীয়া, সঞ্জয় কুমাৰ ৰথজী, আশিষ পাণ্ডেজী, লক্ষীনাথ কোচ ডাঙৰীয়া, অমৰজ্যোতি কাকতি ডাঙৰীয়া, চিত্ৰলেখা দুৱাৰা সোণা ডাঙৰীয়ানী, ৰাধা গগৈ ডাঙৰীয়ানী, অৰ্চনা শইকীয়া ডাঙৰীয়ানী, জ্যোতি মৰাণ ডাঙৰীয়ানী, দিগন্ত শইকীয়া ডাঙৰীয়া, নিমা উপাধ্যায় ডাঙৰীয়ানী, ৰত্নেশ্বৰ কুৰ্মী ডাঙৰীয়া, নৱ মৰাণ ডাঙৰীয়া, সাজল নায়ক ডাঙৰীয়াৰ লগতে আজি সভাত উপস্থিত থকা পৰম শ্ৰদ্ধা ৰাইজ, জয় জয়তে আপোনালোকে এইখন নিৰ্বাচনী সভা সফল কৰাৰ বাবে যি শক্তিশালী পদক্ষেপ লৈছে, আপোনালোকৰ উপস্থিতি আমাক উৎসাহিত কৰিছে। আপোনালোকৰ এই মহান মানৱীয় দৃষ্টিভংগীক মই আন্তৰিকতাৰ শলাগ লৈছোঁ আৰু সমবেত সমূহ ৰাইজক মই গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। পৰম শ্ৰদ্ধা ৰাইজ, ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত যোৱা 10 বছৰে অসমত চৰকাৰ চলিছে আৰু এই 10 বছৰীয়া কাৰ্যকালত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ জীৱনৰ যিবিলাক পৰিৱৰ্তন আহিছে, এই পৰিৱৰ্তনৰ বাবে আমি সকলোৱে আজি উপলব্ধি কৰিছোঁ যে এখন চৰকাৰ জনসাধাৰণৰ স্বাৰ্থত যদি গঠন হয়, অসমৰ ৰাইজৰ স্বাৰ্থত যদি গঠন হয়, সেইখন চৰকাৰে অসমীয়া ৰাইজৰ মাতৃ ভেটি, কৃষ্টি সংস্কৃতি, ভাষা সাহিত্য আৰু ঐতিহ্য আৰু স্বাভিমান শক্তিশালী ৰূপত ৰক্ষা কৰিব পাৰে। গতিকে এই কামখিনি আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যোৱা 10 বছৰে অসমত ৰাজ্য চৰকাৰে কাম কৰাৰ ফলত আজি অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম এই বৃহত্তৰ অসমীয়া জাতিৰ সকলো লোকে আজি ইয়াৰ পৰা সামাজিক ন্যায় আৰু অৰ্থনৈতিক উন্নয়নৰ বাবে এটা সুন্দৰ সুযোগ লাভ কৰিছে, প্ৰাপ্য অধিকাৰ ভোগ কৰিছে। মৌলিক অধিকাৰসমূহ নগৰেই হওক, পাহাৰেই হওক, ভৈয়ামেই হওক, অসমৰ প্ৰতিখন জিলাত, প্ৰতিখন গাঁৱত, প্ৰতিখন চাহ বাগিচা, প্ৰতিখন চহৰত বসবাস কৰা আজি জনগণে উন্নয়নৰ যিটো উজ্জ্বল প্ৰতিচ্ছবি, এই প্ৰতিচ্ছবি আনি নিজ চকুৰে প্ৰত্যক্ষ কৰিবলৈ সক্ষম হৈছে। ৰাস্তা পদূলি, দলং, বিভিন্ন ধৰণৰ শিক্ষানুষ্ঠান, কলেজ, বিশ্ববিদ্যালয় আৰু কাৰিকৰী শিক্ষানুষ্ঠান, IIM, IIT, নেশ্যনেল ইনষ্টিটিউট অফ ডিজাইন, ইণ্ডিয়ান চেণ্টাৰ অফ এগ্ৰিকালচাৰ ৰিচাৰ্চ আৰু জিলাই জিলাই মেডিকেল কলেজ, এই মাকুমতো মেডিকেল কলেজ। গতিকে আপোনালোকে এই পৰিৱৰ্তন পূৰ্বতে কংগ্ৰেছে 55 বছৰ কাল ৰাজত্ব কৰোঁতে মানুহে এই পৰিৱৰ্তন দেখা নাছিল। আপোনালোকে এই মাকুমৰ পৰা কিবা সৰু এটা বেমাৰ হ'লে ডিব্ৰুগড় মেডিকেল কলেজলৈ দৌৰিব লগা হৈছিল, কিন্তু আজি আপোনালোকৰ কাষতেই মেডিকেল কলেজ।
এনেধৰণে চাহ বাগানত কংগ্ৰেছৰ শাসনকালত চাহ বাগানত থকা হস্পিটেলত অত্যাৱশ্যকীয় আমাৰ ঔষধৰ কোনো ব্যৱস্থা নাছিল। অৰ্থাৎ আমাৰ চাহ শ্ৰমিক ৰাইজে হস্পিটেললৈ গ'লে যিখিনি দৰৱ শৰীৰটোৰ এই বেমাৰৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে দৰকাৰ, সেই ঔষধ পাবৰ কাৰণে সক্ষম হোৱা নাছিল। বাগানৰ হস্পিটেল আছিল, কিন্তু ঔষধ নাছিল। আৰু বাগানত আমাৰ LP স্কুল আছিল, কিন্তু শিক্ষক যাৱতীয় সংখ্যক নাছিল। আৰু চাহ শ্ৰমিকৰ পুত্ৰ কন্যাই ME স্কুলত পঢ়াৰ সুবিধা পোৱা নাছিল, কাৰণ তাত হাইস্কুল ME স্কুল একোৱেই নাছিল। কংগ্ৰেছৰ দীৰ্ঘদিন ধৰি চাহ শ্ৰমিক ৰাইজে আবেদন জনোৱাৰ পাছতো 55 বছৰে কংগ্ৰেছে একোৱেই নকৰিলে। কিন্তু আজি চাহ বাগানত মডেল স্কুল প্ৰতিষ্ঠা হৈছে, আৰু ৰংগমঞ্চ প্ৰতিষ্ঠা হৈছে, আৰু চাহ বাগানত তেখেতসকলৰ আমাৰ জাতীয় জীৱনৰ প্ৰবাদ পুৰুষ সন্তোষ কুমাৰ তপ্ন, চাইমন সিং হাৰুৰ নামত আজি নানা ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান গঢ় লৈ উঠিছে। মাংৰি উমৰাঙৰ স্বাধীনতা সংগ্ৰামীৰ নামত নানা ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান গঢ় লৈ উঠিছে। আজি চাহ শ্ৰমিকৰ পুত্ৰ কন্যাই আসাম পাব্লিক সাৰ্ভিস কমিশন আৰু UPSC বিভিন্ন প্ৰতিযোগিতাৰ মূলক পৰীক্ষাবিলাকত অৱতীৰ্ণ হ'বৰ বাবে আজি ৰাজ্য চৰকাৰে বিনামূলীয়াকৈ তেখেতসকলক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে। চাহ বাগানৰ লাইনে লাইনে পকী ৰাস্তা নিৰ্মাণ হৈছে। এইবিলাক দৃশ্য আগতে পূৰ্বতে কেতিয়াও আমি প্ৰত্যক্ষ কৰা নাছিলো। আমাৰ জীৱনলৈ এই পৰিৱৰ্তন অহা নাছিল। আজি চাহ বাগানৰ চাহ শ্ৰমিক ৰাইজৰ হাতত বেংকৰ একাউণ্ট নাছিল। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সিদ্ধান্ত ল'লে চাহ শ্ৰমিক ৰাইজক বেংকৰ একাউণ্ট খুলি তেখেতসকলৰ নামত যিবিলাক আঁচনি হাতত লোৱা হ'ব, তাৰ যাতে ধন শতকৰা 100% হিতাধিকাৰী পাব পাৰে, ইয়াৰ ব্যৱস্থা কৰিলে। গতিকে এইবিলাক পৰিৱৰ্তন আজি গাঁৱৰ খেতিয়কে উপাৰ্জন দুগুণ হ'ব পৰাকৈ মিনিমাম ছাপোৰ্ট প্ৰাইচ আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত ৰাজ্য চৰকাৰে প্ৰণয়ন কৰাৰ বাবে কংগ্ৰেছৰ দিনত 1 কুইণ্টেল ধানৰ দাম আছিল 700 টকা, আৰু আজি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকালত খেতিয়কে এতিয়া 700 টকাৰ পৰিৱৰ্তে 2300 টকা পাবলৈ সক্ষম হৈছে। হাততালি এটা হয়। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই PM কিষাণৰ যোগেদি প্ৰতিগৰাকী খেতিয়কক 3টা কিস্তিত 6000 টকালৈকে আৰ্থিক সহযোগিতা আগবঢ়াইছে। প্ৰাইম মিনিষ্টাৰ ফচল বীমা যোজনাৰ যোগেদি কোনোবা যদি খেতি নষ্ট হয়, ইয়াৰ ক্ষতিপূৰণ পোৱাৰ ব্যৱস্থা কৰিছে। গতিকে এনেধৰণে বিভিন্ন ধৰণৰ আঁচনিৰ যোগেদি আজি গ্ৰাম্য আৰু চাহ বাগিচা আৰু চহৰৰ বসবাস কৰা জনগণক এটা শক্তিশালী উন্নত পৰিৱেশত জীৱন নিৰ্বাহ কৰিবলৈ আজি সুবিধা প্ৰদান কৰিছে। আজি আপোনালোকে শুনি ভাল পাব, ব্ৰহ্মপুত্ৰৰ বুকুত কেৱল 3খন দলং আছিল। কংগ্ৰেছে তেখেতসকলৰ 55 বছৰীয়া শাসনকালত কেৱল 3খন দলং বনাইছে। মাননীয় প্ৰধানমন্ত্ৰীয়ে আমাৰ 10 বছৰীয়া কাৰ্যকালতেই ব্ৰহ্মপুত্ৰৰ ওপৰত 5খনকৈ নতুন দলং প্ৰদান কৰিলে। কংগ্ৰেছৰ শাসনকালত অসমত কেৱল 6খন মেডিকেল কলেজ আছিল, আৰু আজি বিজেপি শাসনকালত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি অসমত 16খনকৈ মেডিকেল কলেজ হ'ল। 10,000তকৈ অধিক প্ৰাইম মিনিষ্টাৰ গ্ৰাম চনৰ যোগেদি গাঁৱে গাঁৱে পকী ৰাস্তা হ'ল, আৰু চাহ বাগানে বাগানে পকী ৰাস্তা হ'ল। যিবিলাক কাম কংগ্ৰেছে কোনোদিনে কৰিব নোৱাৰিলে। সেইকাৰণে পৰম শ্ৰদ্ধা ৰাইজ, মই দীঘলীয়া নকৰোঁ। আপোনালোকে যিগৰাকী প্ৰাৰ্থী সঞ্জয় কিষাণ অত্যন্ত ভদ্ৰ লোক, এখেতে অলপ সামনে আহিছেতো। সঞ্জয় কিষাণ 2টা কাৰ্যকালত তিনিচুকীয়াৰ বিধায়ক হিচাপে আৰু অসম চৰকাৰৰ মন্ত্ৰী হিচাপে তেখেতে সফলতাৰে কাৰ্যনিৰ্বাহ কৰিলে, আৰু সকলো জাতি জনগোষ্ঠীৰ মাজত অত্যন্ত লোকপ্ৰিয়। গতিকে এইগৰাকী ব্যক্তি যেতিয়া বিধায়ক হ'ব, এই বৃহত্তৰ মাকুম বিধানসভা সমষ্টিত বসবাস কৰা সকলো জাতি জনগোষ্ঠী ভাষা ভাষী লোকৰ বাবে
সদায় সমদৃষ্টি ৰাখি কাম কৰিব করবে না এই সঞ্জয় কি বলেছে শুনছি না ভালকে কাম কৰে লাগি সকলোৰে বাবে সমদৃষ্টি ৰাখি কাম কৰিব লাগিব কৰিবনে পৰম সদা ৰাইজ আপোনালোকে যে হাততালি মাৰিছে সঞ্জয় কিষাণক ভোটটো দিবনে নাই যে মোৰ সৈতে কওক সঞ্জয় কিষাণক কুটুমৰ ছবিত ভোট দিয়ক সঞ্জয় কিষাণক কুটুমৰ ছবিত ভোট দিয়ক সঞ্জয় কিষাণক কুটুমৰ ছবিত ভোট দিয়ক সঞ্জয় কিষাণ জিন্দাবাদ সঞ্জয় কিষাণ জিন্দাবাদ নরেন্দ্র মোদী জিন্দাবাদ নরেন্দ্র মোদী জিন্দাবাদ অমিত শাহ জিন্দাবাদ অমিত শাহ জিন্দাবাদ নীতিন নবীন জিন্দাবাদ নীতিন নবীন জিন্দাবাদ ডক্টর হিমন্ত বিশ্ব শর্মা জিন্দাবাদ ডক্টর হিমন্ত বিশ্ব শর্মা জিন্দাবাদ দিলীপ শইকীয়া জিন্দাবাদ দিলীপ শইকীয়া জিন্দাবাদ সঞ্জয় কিষাণ জিন্দাবাদ সঞ্জয় কিষাণ জিন্দাবাদ সঞ্জয় কিষাণ জিন্দাবাদ বিজেপি জিন্দাবাদ বিজেপি জিন্দাবাদ এজিপি জিন্দাবাদ এজিপি জিন্দাবাদ ৰাইজ আপোনালোকৰ শ্ৰীচৰণত মই মূৰ দুৱাই আপোনালোকৰ আশীৰ্বাদ বিচাৰিছো যাতে সঞ্জয় কিষাণক আপোনালোকে এই মাকুম বিধানসভা সমষ্টিৰ পৰা অভিলেখ সংখ্যক ভোটৰ বিৱৰণত তেখেতক জয়যুক্ত কৰে কৰাবনে নাই সকলোৱে হাত দাঙি কওক দুখন হাত কৰাবনে নাই যদি আপোনালোকে বিপুল ভোটেৰে জয়যুক্ত কৰায় তেতিয়াহ'লে মই ৰাইজৰ হৈ এখন গামোচা পিন্ধাব পাৰোঁনে নোৱাৰো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।